নগাঁৱৰ বিবেকানন্দ পল্লী দুৰ্গোৎসৱ সমিতিয়ে প্ৰতি বছৰে ন থিম লৈ দুৰ্গা পূজাৰ মণ্ডপসমূহ তৈয়াৰ কৰে। এই বছৰো ব্যতিক্ৰম নহয়। এই বৰ্ষত তেওঁলোকে শিশু শ্ৰমিকক মূল বিষয়বস্তু হিচাপে লৈ তেওঁলোকৰ দুৰ্গা পূজাৰ মণ্ডপ তৈয়াৰ কৰিছে। শিশু শ্ৰমিকে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বিবেকানন্দ পল্লী দুৰ্গোৎসৱ সমিতিৰ এই প্ৰয়াসক সকলোৱে আদৰণি জনাইছে। এই সম্পৰ্কত উদ্যোক্তাসকলে কি কয় শুনো আহকচোন। আমি প্ৰতি বছৰে আমি নগাঁওবাসী আৰু অসমবাসীক এটা নতুন মেছেজ দিব বিচাৰোঁ। যেনেকৈ যোৱা বছৰ আমাৰ আছিলে যে গছ থাকিলে মানুহ থাকিব। যোৱা বছৰ আমি পাহাৰ বনাইছোঁ যে পাহাৰৰ ওপৰত ঘৰ বনালে পাহাৰ কানে। এইবাৰ আমি বনাইছোঁ শিশু শ্ৰমৰ ওপৰত। যেনেকৈ আমি ঘৰৰ পৰা ওলাই গ'লেই আপুনি দেখা পাব যে ফুটপাথত সৰু বাচ্ছাবিলাক ৰখি আছে, তাৰপিছত ইটা ভাটাত কাম কৰি আছে, দোকানত কাম কৰি আছে, হোটেলত কাম কৰি আছে। আমাৰ চৰকাৰেতো কাম কৰি আছে, চৰকাৰে কাম নকৰিলেও আমি লগতে আমিও কৰিব লাগিব। চৰকাৰটো কৰিবই কাম, চৰকাৰৰ লগত আমিও কৰিব লাগিব। আৰু বহুতে জানো যে চাইল্ড লেবাৰৰ ওপৰত চৰকাৰে নতুন নতুন নিয়ম বনাই থৈছে, কিন্তু বহুত মানুহ আছে গম নাপায়। সিহঁতে চাইছে এবাৰ যে ইয়াত ল'ৰা এটা কাম কৰি আছে, ইগনোৰ কৰি দিয়ে। তো বস্তুটো জানিব লাগে চবে, সেই মেছেজটো মানুহক আমি দিব বিচাৰিছোঁ। আৰু ৰাইজলৈ কি আহ্বান জনাব? আমি প্ৰত্যেকবাৰৰ নিচিনা এইবাৰো আমি ৰাইজক জনাব বিচাৰোঁ যে আমি এইবাৰ আমাৰ ৭১তম চলি আছে পূজা। চবকে শাৰদীয় দুৰ্গা পূজাৰ অভিনন্দন জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু চবকে এবাৰ আহি পেলাই আমাৰ পূজা মণ্ডপখন চাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এনেধৰণৰ বিভিন্ন বা বাতৰি তথা প্ৰমোচনৰ বাবে আপুনি আমাক যোগাযোগ কৰিব পাৰে 7002171404 এই নম্বৰত।